নমস্কাৰ, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মই আজি ডায়েবেটিকসকলে খাব পৰা কেইবিধমান বস্তু অনলাইনত অৰ্ডাৰ দিছিলোঁ। তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি মইনো কি আনিলোঁ। মই এয়া আনিছোঁ গৰু ঘিউ। ডায়েবেটিকসকলে খুব সুন্দৰকৈ গৰু ঘিউ খাব পাৰে। ডায়েবেটিকসকলে প্ৰতিদিনে 1-1.5 চামুচ গৰু ঘিউ খাবহে লাগে। ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত খুব সুন্দৰকৈ সহায় কৰে। গৰু ঘিউ 0 কাৰ্বহাইড্ৰেট হয়। আপোনালোকে যদি হাই কাৰ্বহাইড্ৰেট খাদ্য হঠাতে খাব লগা হয়, মানে ধৰি লওক যেনে ভাত খাব লগা হয় বা ঘেঁহু আটা ৰুটি খাব লগা হয়, তেতিয়া গৰু ঘিউ 1-1.5 চামুচমান ভাতখিনিত সানি ল'ব। 100 গ্ৰামৰ ওপৰত ভাত নল'ব। আৰু যদি ঘেঁহু আটা ৰুটিও খাব লগা হয়, তেতিয়া ৰুটিখনত গৰু ঘিউ সানি ল'ব। ৰুটিও বেছিকৈ নল'ব, এখনেই ল'ব। এইদৰে গৰু ঘিউ সানি ল'লে ব্লাডত গ্লুক'জৰ মাত্ৰা পটককৈ ৰিলিজ কৰি নিদিয়ে গৰু ঘিউৱে। মই আমুল কোম্পানীৰ গৰু ঘিউ আনিছোঁ। আপোনালোকে যিকোনো কোম্পানীৰ গৰু ঘিউ ল'ব পাৰে বা ঘৰতে প্ৰস্তুত কৰা গৰু ঘিউ ল'লে আৰু বেছি ভাল। পৰাপক্ষত আপোনালোকে প্ৰতিদিনে গৰু ঘিউ 1-1.5 চামুচ খাবলৈ চেষ্টা কৰিব। আৰু মই এয়া আনিছোঁ চীনা বাদাম। 1 কেজিকৈ 2টা পেকেট আনিছোঁ। যিকোনো বাদামেই ডায়েবেটিকসকলে খুব সুন্দৰকৈ খাব পাৰে, যেনে আলমণ্ড বাদাম, আখৰোট, কাজু, যিকোনো নাটছ খুব সুন্দৰকৈ খাব পাৰে ডায়েবেটিকসকলে। খুব বেছিকৈ যে খাব লাগে তেনেও নহয়। দিনটোত অন্ততঃ এমুঠি মানকৈ খাব। আপোনালোকে চাহৰ জুতিও ল'ব পাৰে বাদামৰ লগত খুব সুন্দৰকৈ। নাৰিকলো নাটছৰ ভিতৰতে পৰে। আপোনালোকে নাৰিকলো খাব পাৰে। মিঠা যদিও ইয়াত কাৰ্বহাইড্ৰেটৰ মাত্ৰা যথেষ্ট কম, খুব সুন্দৰকৈ আপোনালোকে নাৰিকল খাব পাৰে। এনেকুৱা চীনা বাদাম, আলমণ্ড বাদাম, আখৰোট, কোকোনাট এইবিলাক খালে বহুত দেৰিলৈকে ভোক নালাগে, কিয়নো এইবিলাক লাহে লাহেকৈ হজম হয়। মোৰ মৰ্ণিং আৰু ইভিনিঙৰ চাহৰ জুতিৰ লগত বাদাম থাকেই সদায়। লগতে মই মিলাই লওঁ ৰ'ষ্টেড চানা চাহৰ জুতিৰ বাবে। আৰু মই এয়া আনিছোঁ চয়াবিন। এয়া চাওক, মই 5 পেকেট চয়াবিন আনিছোঁ। মই সদায় পেকেটিং চয়াবিনেই লওঁ। মই এইবিলাক আনিছোঁ চয়াবিন আটা প্ৰস্তুত কৰিবৰ বাবে। এইবিলাক 1 কেজি ওজনৰ হয়। মই এইবুলি সৰহকৈ অনাৰ কাৰণ হ'ল ইয়াৰ দামটো অলপ কমকৈ আছিল আগৰ তুলনাত, সেইবাবে সৰহকৈ আনিলোঁ। 5 কেজি আনিছোঁ, 5টা পেকেট। মই চয়াবিনৰ আটাৰ পৰা ৰুটি কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ ভিডিঅ' দিছোঁ। আপোনালোকে নিশ্চয় চাইছে, যিসকলে গম পাইছে নিশ্চয়। এই চয়াবিনখিনি মই মিলত গুড়ি কৰি আনিম, আটা প্ৰস্তুত কৰি আনিম, তাৰপিছত ৰুটি বনাই ল'ম। যিহেতু চয়াবিনৰ আটা আঠা নাথাকে, বেলিব পৰা নাযায়, সেইবাবে মই ভিডিঅ' এটাত দিছিলোঁ কেনেদৰে চয়াবিনৰ আটাৰ পৰা ৰুটি প্ৰস্তুত কৰিব পাৰি বা বেলিব পাৰি চয়াবিন আটাটো। তথাপিও জনাই যাওঁ বাৰু আপোনালোকক, চয়াবিনৰ আটা যিহেতু আঠা নাথাকে, কেনেদৰে চয়াবিনৰ আটা বেলিব পাৰি। চয়াবিনৰ আটা 100 গ্ৰাম লৈ তাত আপোনালোকে এইটো ফটো দি দিছোঁ ইসবগুল। এই ইসবগুলটো আপোনালোকে 1-1.5 চামুচমান সেই চয়াবিনৰ আটা 100 গ্ৰামত মিলাই দিব। তেতিয়া আঠা হৈ যায় ডোটো আৰু খুব সুন্দৰকৈ বেলিব পাৰিব। এই ইসবগুলটোৱে ডায়েবেটিক নিয়ন্ত্ৰণতো সহায় কৰে, খুব সুন্দৰকৈ খাব পাৰে। মই এদিন এটা ভিডিঅ' দিছিলোঁ, তাতে বাকলিৰ সৈতে বেচন প্ৰস্তুত কৰি ইসবগুল মিলাই কেনেদৰে পকৰি তৈয়াৰ কৰিব পাৰি। কিয়নো বাকলিৰ সৈতে বুট পিচিলে ঘৰতে, তেতিয়া পকৰি বনালে পকৰিটো বহল হৈ যায়, মানে মেল খাই যায় তেলত দিলে। তেতিয়া এই ইসবগুলটো 1-1.5 চামুচমান মিলাই দিলে খুব সুন্দৰকৈ পকৰি তৈয়াৰ হয়, যিহেতু ইয়াত আঠাৰ কাম কৰে এই ইসবগুলটোৱে। আজিলৈ ইমানেই। মই অনলাইনত কি বজাৰ কৰিলোঁ আপোনালোকক দেখালোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ।